ছাত্ৰ ছাত্ৰীসকল আহাচোন আজি আমি দশমিক সংখ্যাৰ পূৰণ শিকি লম। দশমিক সংখ্যাৰ পূৰণ জনাৰ আগতে তোমালোকে দশমিক সংখ্যাক সাধাৰণ ভগ্নাংশলৈ কিদৰে প্ৰকাশ কৰিব পাৰি তাক জনাটো উচিত। মই কেইটামান উদাহৰণ ইয়াত দিছোঁ দশমিক সংখ্যাৰ। সেই দশমিক সংখ্যাকেইটাক কিদৰে সাধাৰণ ভগ্নাংশলৈ অৰ্থাৎ দশমিক নোহোৱা কৰি দশমিক বিহীন কৰি কেনেদৰে লিখিব পাৰি তাক প্ৰথমতে দেখাই দিছোঁ। মন কৰাচোন 0.5 বা 0.5 বুলি ক'লে তাক আমি সাধাৰণ ভগ্নাংশত লিখিলে হ'ব 10/5। অৰ্থাৎ তোমালোকে মন কৰিবা যে দশমিকৰ স্থানটো কেইটা সংখ্যাৰ আগত আছে ভগ্নাংশটোত নহয়, দশমিক সংখ্যাটোত দশমিক কেইটা সংখ্যাৰ আগত আছে সেইটো তোমালোকে মন কৰিবা। ইয়াত 0.5 বুলি কওঁতে এটা সংখ্যাৰ আগত দশমিক আছে, গতিকে হৰ আমি 10 লিখি সংখ্যাটোক দশমিক বিহীন কৰি লিখিলেই আমি ভগ্নাংশৰ ফৰ্মটো লিখিব পৰা হৈ যাম। অৰ্থাৎ 0.5 মানে হৈছে 10/5। ঠিক তেনেকৈ যদি দশমিক দুটাৰ আগত যদি দশমিক থাকে, দুটা সংখ্যাৰ আগত যদি দশমিকটো থাকে তেনেহ'লে আমি কি লিখিম 100 লিখিব লাগিব হৰ। অৰ্থাৎ আমি দশমিকৰ সংখ্যাবিলাকক ভগ্নাংশত প্ৰকাশ কৰিবলৈ হ'লে 10, 100, 1000, 10,000 এনেকুৱাকৈ 10 বা 10ৰ ঘাতটোক হৰ হিচাপে ব্যৱহাৰ কৰি ভগ্নাংশটোক দশমিক উঠাই ওপৰত লব হিচাপে লিখিব লাগিব। বুজি পাইছানে কথাটো? 5 নম্বৰটোত চোৱা 7.368 দশমিক সংখ্যাটো। ইয়াত দেখিছোঁ আমি যে তিনিটা সংখ্যাৰ আগত দশমিকটো আছে, গতিকে হৰ হ'ব ইয়াত 1000 আৰু ওপৰত 7368 লিখিব লাগিব। এনেদৰে তোমালোকক কেইটামান কৰিবলৈ সাধাৰণ ভগ্নাংশলৈ প্ৰকাশ কৰিবলৈ কেইটামান মই দশমিক সংখ্যা দি দিছোঁ। এই সংখ্যাকেইটা ভগ্নাংশত লিখি মোক দেখুৱাবা। এতিয়া চাওঁ আহা, দশমিক সংখ্যাক 10ৰে, 100ৰে, 1000ৰে, 10,000ৰে অৰ্থাৎ 10 বা 10ৰ ঘাতেৰে কেনেদৰে পূৰণ কৰিবা। পূৰণ কৰাৰ নিয়মটো আমি ইতিমধ্যে আগৰটো চেপ্টাৰতো কৰিব লগা হৈছে ঠায়ে ঠায়ে, মই কৈছিলোঁৱেই তেতিয়াও। এতিয়া তথাপিও আকৌ এবাৰ মন কৰাচোন, মনত পেলাওঁ আমি 4.926ক 10ৰে পূৰণ কৰা, 100ৰে পূৰণ কৰা, 1000ৰে পূৰণ কৰা, এনেকৈ বুলি তোমালোকক কুৱেশ্যনটো দিয়া হৈছে। এতিয়া আমি কি কৰিম? প্ৰথমতে 10ৰে পূৰণ কৰিবলৈ হ'লে আমি যিটো দশমিক সংখ্যা দিছে সেই সংখ্যাটোক ভগ্নাংশৰ ৰূপত প্ৰথমতে লিখি লওঁ, দশমিক বিহীন কৰি লওঁ। এইটো হ'ব তিনিটা সংখ্যাৰ আগত দশমিক আছে, গতিকে 1000/4926 লিখিব পাৰিম। ইনটু 10 দিয়া আছে, গতিকে 10ৰে আমি পূৰণ কৰিছোঁ। এতিয়া ইনটু 10 কৰাৰ লগে লগে সেই 10ৰ শূন্যটোৰ লগত তলৰ 1000ৰ এটা শূন্য কটাকটি গ'ল। তলত থাকিলে 100, ওপৰত থাকিলে 4926। এতিয়া 100ৰে যদি আমি 4926ক হৰণ কৰোঁ তেনেহ'লে কি পাম আমি? 49.26। দীঘল নিয়মেৰে হৰণটো তোমালোকে জানা। আমি এইটো শ্বৰ্ট ফৰ্মতো কৰিব পাৰোঁ, যিহেতু ভগ্নাংশত তলত যদি 10 বা 10ৰ ঘাত থাকে তেনেহ'লে যেইটা শূন্য আছে সিমানটা সংখ্যাৰ আগত আমি দশমিকটো দিব লাগিব। গতিকে 100ৰে হৰণ কৰোঁতে আমাৰ কি হ'ব? 6, 2 এই দুটা সংখ্যাৰ আগত দশমিকটো বহাব লাগিব। এতিয়া 100ৰে পূৰণ কৰাৰ ক্ষেত্ৰত কি হ'ব? 4.926 এইটোক আমি দশমিক বিহীন কৰিবলৈ হ'লে 1000ৰে হৰণ কৰি লিখিব লাগিব। পূৰণ তাৰ লগত 100 কৰিলোঁ। এতিয়া চোৱা 100ত থকা শূন্য দুটাৰ লগত 1000ৰ শূন্য দুটা কটা গ'ল। তলত থাকিলে 10। এতিয়া 10ৰে 4926ক হৰণ কৰিলে 10ত যিহেতু এটা সংখ্যাহে আছে, এটা শূন্য আছে, গতিকে মূল সংখ্যাটোৰ এটা সংখ্যাৰ আগত দশমিকটো বহিব। বুজি পাইছানে কথাটো? আকৌ 1000ৰে পূৰণ কৰিলে কি হ'ব চোৱা, 4.926ক আমি ভগ্নাংশৰ ৰূপত লিখিলোঁ এনেকৈ, পূৰণ 1000।
এতিয়া 1000 তিনিটা শূন্য 1000 কটা গ'ল কটা যোৱাৰ লগে লগে 4926 থাকিলে বা 4926ক আমি 4926.0 বুলিও লিখিব পাৰিম এতিয়া আমি গম পালোঁ যে 10 100 1000 এনেকুৱা সংখ্যাবিলাকেৰে পূৰণ কৰিলে দশমিকৰ স্থানটো কি হ'ব 10ৰে পূৰণ কৰিলে এটা দশমিকৰ স্থান আগুৱাই আহিব আগৰ যেটো মূল দশমিক সংখ্যা আছিলে 100ৰে পূৰণ কৰিলে কি হ'ব দুটা সংখ্যা আগুৱাই আহিব সোঁফাললৈ আহিব 1000ৰে কৰিলে কি হ'ব তিনিটা সংখ্যা সোঁফাললৈ আহিব গতিকে এনেদৰে আমি দেখিলোঁ যে দশমিক সংখ্যাৰ 10 বা 10ৰ ঘাতেৰে হৰণ কৰাটো আৰু 10 বা 10ৰ ঘাতেৰে পূৰণ কৰাটো সম্পূৰ্ণ ইটো আনটোৰ বিপৰীত এতিয়া তোমালোকক এটা কৰিবলৈ দিছোঁ মই 3.83 10 100 আৰু 1000ৰে পূৰণ কৰি তোমালোকে নিজেই চোৱাচোন এটো কেনেকৈ হ'ব নিজে এবাৰ কৰি চাবা এতিয়া চোৱা দশমিক সংখ্যা দুটাক পূৰণ কৰাৰ নিয়মটো দুটা দশমিক সংখ্যাক পূৰণ কৰিবলৈ হ'লে আমি এনেকৈ এটো নিয়মত আসলতে কৰিব লাগে কিন্তু ইমান দীঘল নিয়মেৰে নকৰি ছুটি নিয়মেৰেও কৰিব পাৰি মই দুইটা প্ৰচেছকে তোমালোকক দেখাই দিছোঁ আমি 0.5 বুলি ক'লে দশমিক বিহীন কৰিলে কি হ'ব ভগ্নাংশ ৰূপত লিখিলে 10 ভাগৰ 5 0.7 মানে কিমান 10 ভাগৰ 7 10 10 তলে তলে পূৰণ হ'ল ওপৰে ওপৰে পূৰণ হ'ল 100 ভাগৰ 35 100 ভাগৰ 35 দুটা শূন্যৰ আগত দশমিক বহিব গতিকে 0.35 আনসাৰটো হ'ব যদিহে তোমালোকে এটো নিয়ম কৰিবলৈ অসুবিধা পোৱা তেনেহলে আমি ডাইৰেক্টলি কি কৰিব পাৰো যে সংখ্যা কেইটাক পূৰণ দশমিক নাই বুলি ভাবি আমি পূৰণ কৰিলোঁ 7 আৰু 5ৰ পূৰণফল 35 হ'ল তাৰ পিছত আমি দেখিলোঁ যে টোটেল দুটা সংখ্যাৰ আগত দশমিক আছে অৰ্থাৎ এটাৰ আগত দশমিক দুটাৰ আগত দশমিক গতিকে আমি পূৰণফলটোৰ দুটা সংখ্যাৰ আগত দশমিক বহুৱাই দিলে তাৰ উত্তৰটো ওলাই যাব এনেদৰেও আমি কৰিব পাৰোঁ এটো মই 100ৰে কেনেকৈ 35ক হৰণ কৰিবা তোমালোকে জানা হেতু তথাপিও দেখুৱাই দিছিলোঁ তেতিয়াও আমি কিমান পাম 0.35 পাম এটো এতিয়া চোৱা আৰু এটা কৰি দিছোঁ 3.15 ইনটু 2.65 আমি প্ৰথমতে ভগ্নাংশৰ ৰূপত লিখি ললো দুটা সংখ্যাৰ আগত যেহেতু দশমিকটো আছে গতিকে 100 ভাগৰ 315 এটো হ'ল 100 ভাগৰ 265 এটা তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ কৰিলে এটো দেখা গ'ল আমি এতিয়া দশমিক বহুৱাবলৈ একেবাৰে সহজ হৈ আছে 1 2 3 4 চাৰিটা শূন্য আছে গতিকে চাৰিটা সংখ্যাৰ আগত দশমিকটো বহুৱাই দিলেই উত্তৰ ওলাই যাব এটোকে পুনৰ আমি যদি এনেকে নকৰি সংখ্যা দুটাক দশমিক নাই বুলি ভাবি পূৰণ কৰি টোটেল আমি হিসাব কৰিব লাগে এটা দুটা তিনটা চাৰিটা মুঠ চাৰিটা সংখ্যাৰ আগত দশমিক আছে মূল অংকটোত এটা দুটাৰ আগত দশমিক তিনটা চাৰিটা টোটেল চাৰিটা সংখ্যাৰ আগত দশমিক আছে গতিকে আমি চাৰিটাৰ আগত পূৰণফলটোত দশমিক বহুৱাই দিলে উত্তৰটো পাই যাম গতিকে এটোই তোমালোকৰ পূৰণৰো নিয়ম তোমালোকে 2.4ৰ এতিয়া অনুশীলনীত দিয়া থকা অংকও কেইটামান মই কৰি দিছোঁ গোটেই অনুশীলনীটোই কৰিব পাৰিবা প্ৰথমটোতে দিয়া আছে কি বুলি চোৱা 0.01 ইনটু 5 0.01 মানে আমি হেতু 100 ভাগৰ 5 100 ভাগৰ 1 বুলি লিখি ললো দুটা সংখ্যাৰ আগত দশমিক আছে গতিকে তলত হৰ হ'ব 100 ভাগৰ 1 ইনটু 5 ওপৰে ওপৰে পূৰণ 5টো যেহেতু লবৰ সংখ্যা লব গতিকে 5 হ'ব ওপৰত তলত হ'ল 100ৰে হৰণ কৰিলে আমি গম পাইছোঁ যে দুটা সংখ্যাৰ আগত দশমিক হ'ব গতিকে 5ৰ আগত 0 এটা বহুৱাই তাৰ আগত দশমিকটো দিব লাগিব 2 নম্বৰখিনি মান নিৰ্ণয় কৰা দিছে 0.08 ইনটু 10 0.08 মানে কিমান 100 ভাগৰ 8 পূৰণ 10 শূন্য শূন্য কটা গ'ল 10 ভাগৰ 8 হ'ল 10 ভাগৰ 8 মানে আমি কিমান এটা সংখ্যাৰ আগত দশমিক বহুৱাব লাগিব গতিকে 8ৰ আগত দশমিকটো বহুৱাব লাগিব 3 নম্বৰৰ মই 7টো কৰি দিছোঁ 0.5 ইনটু 0.05 0.5 মানে হৈছে 10 ভাগৰ 5 0.05 মানে হৈছে 100 ভাগৰ 5 এতিয়া তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ কৰি আমি পালোঁ কিমান 1000 ভাগৰ 25 1000ত তিনটা শূন্য আছে গতিকে 25ৰ আগত আৰু এটা শূন্য বহুৱাই তাৰ আগতহে আমি দশমিকটো দিব লাগিব তাৰপিছত আখৰীয় অংক মই 5 নম্বৰটো কৰি দিছোঁ চোৱা
2.4 সেণ্টিমিটাৰ বাহুযুক্ত বৰ্গ এটাৰ কালি কিমান হ'ব? আমি জানো যে বৰ্গ হ'বলৈ হ'লে প্ৰত্যেকটো বাহুৱেই সমান, চাৰিওডাল বাহু সমান। গতিকে বৰ্গটোৰ বাহুৰ জোখ 2.4 দিয়া আছে। বৰ্গৰ কালি ওলোৱা সূত্ৰটো আমি জানো যে বাহু পূৰণ বাহু কৰিলেই বৰ্গৰ কালি ওলাব। গতিকে 2.4 সেণ্টিমিটাৰ ইনটু 2.4 সেণ্টিমিটাৰ কৰিলোঁ। দুয়োটা চেণ্টিমিটাৰ পূৰণ হ'লে আমি এককটো কি লিখিব পাৰোঁ? বৰ্গ চেণ্টিমিটাৰ, বা বৰ্গ চেণ্টিমিটাৰটোক আমি চেণ্টিমিটাৰ স্কুৱেৰ বুলিও লিখিব পাৰোঁ। ওপৰত দিবা স্কুৱেৰৰ দুইটো, ঘাত হিচাপে আছে 2, মানে চেণ্টিমিটাৰ পূৰণ চেণ্টিমিটাৰ দুটা পূৰণ হৈ থকাটো বুজাইছে। তাৰপিছতে পূৰণফল আমি পূৰণ কৰি চালোঁ যে দেখিলোঁ 576 দশমিক এটা সংখ্যা দুটা সংখ্যাৰ আগত আছে। গতিকে 5.76 সেণ্টিমিটাৰ স্কুৱেৰ হ'ব বৰ্গটোৰ কালি। এনেদৰে তোমালোকে 2.4ৰ অংকখিনিও কৰি মোক সোনকালেই দেখুৱাবা।